প্ৰতিবাদত কংগ্ৰেছী নেতাৰ মৃত্যু। ৰাজভৱনৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। ঘটনাৰ তদন্ত হ'ব, আৰক্ষীয়ে ৰুজু কৰিব গোচৰ। বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্য আৰু নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিলে কংগ্ৰেছ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল ইছলামে। মৃদুলৰ মৃত্যুক লৈ শোকাহত কংগ্ৰেছ শিবিৰ। কংগ্ৰেছৰ অভিযোগ, মৃদুলক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। ঘটনাৰ তদন্ত ন্যায় দাবী কৰিছে কংগ্ৰেছে। তাৰ মাজতে এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লিখিলে, পক্ষপাতমূলক ৰাজনীতিৰ ঊৰ্ধত ৰাজ্যপালৰ অনুষ্ঠান। বুধবাৰৰ দিনটোত কংগ্ৰেছ নেতাসকলে বলপূৰ্বক প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবে তেওঁলোকে আৰক্ষীৰ বেৰিকেড ভাঙি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে গোচৰ ৰুজু কৰিব আৰু সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিব। ইয়াৰ বাবে ভিডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰিব আৰক্ষীয়ে। সেইবাবে ৰাজভৱনৰ সমীপত কোনো প্ৰতিবাদ ক্ষোভ প্ৰদৰ্শনৰ বাবে অনুমতি দিয়া নহ'ব। প্ৰতিবাদ ক্ষোভ প্ৰদৰ্শনৰ বাবে এডোখৰ ঠাই ইতিমধ্যে নিৰ্দিষ্ট কৰি ৰখা হৈছে। নেতাৰ মৃত্যুৰ প্ৰসংগ উল্লেখ নকৰাকৈ প্ৰতিবাদৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। আৰক্ষীৰ কোনো উচ্চপদস্থ বিষয়া নোহোৱাকৈ কোনোবা আৰক্ষীয়ে চৰকাৰৰ আস্থাভাজন বা প্ৰিয় হোৱাৰ লক্ষ্যৰে কন্দুৱা গেছ নিক্ষেপ কৰিছিল নেকি? দেশৰ সংবিধানে নাগৰিকক বাক স্বাধীনতা আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। কিন্তু বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই চৰম শাস্তি প্ৰদান কৰা হ'ব। এই বাৰ্তা দিবলৈকে মৃদুল ইছলামক হত্যা কৰা হ'ল নেকি? প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ। উপযুক্ত উচ্চপদস্থ আৰক্ষী বিষয়াৰ কোনো ধৰণৰ নিৰ্দেশনা নোহোৱাকৈ কোনো অত্যুৎসাহী আৰক্ষী বিষয়াই অত্যাধিক বল প্ৰয়োগ কৰি নিজকে চৰকাৰৰ জনপ্ৰিয় আস্থাভাজন হ'ব বিচাৰিলে নেকি? সেই কথাটো তদন্ত হ'ব লাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিব লাগে চৰকাৰক। আদানীৰ বিৰুদ্ধে প্ৰতিবাদৰ কথা শুনিলেই কিয় কপে বিজেপি? প্ৰতিবাদৰ বিষয়টোৰ বাবে হত্যা কৰা হ'ল নেকি মৃদুল ইছলামক? এই প্ৰশ্ন উত্থাপন কৰি ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিলে দেৱব্ৰত শইকীয়াই। এই কাৰ্যসূচীত অত্যাধিক বল প্ৰয়োগ কৰি আমাৰ এজন সতীৰ্থক কাঢ়ি লৈ নিয়া হ'ল। এই গোটেই বিষয়খিনিত অসম চৰকাৰক মই এটা নিৰপেক্ষ তদন্তৰ স্বাৰ্থত জুডিচিয়েল এনকুৱাৰী কৰাৰ বাবে দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে। তদন্ত দাবী কৰিছে কংগ্ৰেছেও। মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদক লৈ। কংগ্ৰেছক তদন্ত লাগে নেতা মৃদুল ইছলামৰ মৃত্যুৰ। ইয়াৰ পাছত কি হয় সেয়া সময়ে ক'ব। ব্যুৰ ৰিপৰ্ট, NKTV+।